ফাউরি গৈছিলা, নিজের ভাষাকে ফাউরি গৈছিলা, নিজের ড্রেস, নিজের দখনা, নিজের চাদর এইটো পিন্ধিবলৈ এওঁলোকে পাহৰি গৈছিলা। যেতিয়া আমি 86, 87 পৰা এপচুৰ আন্দোলন হৈছিলে, এই এপচু আন্দোলন হোৱাৰ পিছত আমাৰ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত আমি এপচু আন্দোলন কৰি নিজে জাতি উঠাই লৈ আনিবৰ কাৰণে, নিজের সংস্কৃতি উঠাই লৈ যাবৰ কাৰণে, নিজের ড্রেস, নিজের জাতি দখনা উঠাই লৈ যাবৰ কাৰণে আমি আন্দোলন কৰি আজি এই বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বৰ আমাৰ বড়ো জাতি এতিয়া বিচিৰ পৰা বিটিচিৰ পৰা বিটিআৰ এৰা চৰকাৰৰ পৰা আদায় কৰিবলৈ সক্ষম পাই দিছোঁ। আমি এই পৰ্যায়ত আজি সারা অসমত বড়ো জাতির একটা বিটিআর, একটা মিনিস্টেট আমি পাবলৈ সক্ষম পাই দিছোঁ। ঠিক তেনেকৈ ধৰণৰ বেলেগ বেলেগ জাতিসকলৰ একেলগত লৈ একেলগত থাকি একেলগত আমি একগোট হৈ পেলাই সকলো জাতি একগোট হৈ পেলাই আকৌ যদি আমি মানে ভাৰত চৰকাৰৰ পৰা যদি আমি আদায় কৰি নিজের আকৌ সকলো জাতি গোষ্ঠী বাঁচাৰ কাৰণে যদি মিনি স্টেট বা সেপারেট স্টেট যদি আমি আকৌ একমত কৰিব পৰা যায়, ওই উদ্দেশ্য কৰি পেলাই আমি সকলে ঘৰৰ পৰা ওলাই আমি আগফালে যাবই লাগিব। নিজে প্ৰাপ্যটো গভৰ্ণমেণ্টৰ পৰা আদায় কৰিব লাগিব। নিজের জাতি গোষ্ঠী বাঁচাৰ কাৰণে আমি এইটো মানে আদায় কৰিব লাগিব। এইটো হৈছে কি আমাৰ উদ্দেশ্য গোৰ্খা বড়ো আদিবাসী ৰাজনৈতিক একেলগত আমি ভাৰত বিজন বনাই পেলাই আমি নিজৰ জাতিসকলক বাঁচাৰ কাৰণে এইটো উদ্দেশ্য লৈ পেলাই আমি বিভিন্ন জায়গাত এনেকে ধৰণৰ মিটিং কৰি নিজের জাতিক বাঁচাবৰ কাৰণে বেলেগ বেলেগ জায়গাত আমি কনফাৰেন্স কৰি আমি এতিয়া এৱাৰনেছ দি আছো, অভিজ্ঞতা ঘূৰি আছো, জাতিসকল আমি অভিজ্ঞতা ঘূৰাই আছো। কিয়নো গোৰ্খাসকলে ৰাজা আছিলে, বড়োসকলে ৰাজা আছিলে, আদিবাসীসকলে ৰাজা আছিলে, কোচ ৰাজবংশীসকলে ৰাজা আছিলে। এই ৰাজা ৰাণী ৰাজ্যবিলাক ক'ত গুচি গ'ল? আমি এতিয়া ক'ত আছে? আমাৰ নিজৰ 1 বিঘা মাটি কিনিবলৈ এতিয়া আমাৰ খাৱাৰে নাই। কোনে বনালে এইবিলাক? আমি কিমান ফলত আছো, আমি কিমান নামত ফলত থাকিব, কিমান বিভাজন থাকিব, কিমান কষ্ট কৰিব আমাৰ ল'ৰা ছোৱালীবিলাকৰ APSC পঢ়িবৰ কাৰণে, DC পঢ়িবৰ কাৰণে আমাৰ টাকা পয়সা নাই, আমাৰ ধন দৌলত নাই, আমাৰ সুবিধা নাই। এইটো ভাৰত চৰকাৰে আমাক সুবিধা নিদিয়ে। এই কাৰণে আমি সকলে মিলি পেলাই নিজে প্ৰাপ্যটো আমি চিন্তা কৰিব লাগিব। আমি এইবাৰ একেলগত থাকি আমি আদায় কৰিব লাগিব। এই কাৰণে আমি আপোনালোকক জনাইছো। আৰু আমাৰ এই যে ইয়াং জেনেৰেশ্যন যেনেকৈ আমাৰ ভণ্টিসকল ভাইসকল এওঁলোককো আমি অনুৰোধ জনাইছো, আপোনালোকে পঢ়া-শুনাটো বাদ দিব নালাগে। আৰু এই পঢ়া-শুনাক লৈ পেলাই নিজৰ জাতিৰ বাঁচাবৰ কাৰণে নিজৰ ষ্টুডেণ্ট ইউনিয়নবিলাক আছে, কলেজৰ ষ্টুডেণ্ট ইউনিয়ন আছে, এওঁলোককো আপোনালোকে ভাগ ল'ব লাগিব। পলিটিকেল লাইনটো শিকিব লাগিব, ছাত্ৰ সন্থাৰ জ্ঞানটো শিকাব লাগিব। এইবিলাক শিকাবৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছো। আৰু মই ইমান নিশ্চিত ক'বলৈ নাযাওঁ। এতিয়া আপোনালোকে বহুত কষ্ট পাইছে যে মানে নিজৰ মূল্যৱান সময়টো দি পেলাই অলপ হ'লেও আপোনালোকে উপস্থিত হৈছে। এইকাৰণে বিশেষ কৰি ধন্যবাদ। ঈশ্বৰে আপোনালোকে আশীৰ্বাদ দিব। জাতি বাঁচাৰ কাৰণে আপোনালোকৰ চাপৰ্ট দিয়াৰ কাৰণে নিশ্চয় ভগৱানে আপোনালোকক আশীৰ্বাদ দিব। সদায় আশীৰ্বাদ থাকিব, সদায় আপোনালোকৰ ভগৱান আছে, সদায় আপোনালোকৰ আশীৰ্বাদ থাকিব। সেইখিনি কৈ পেলাই মই সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ, জয় হিন্দ। धन्यवाद माननीय लाइजू नार्जारी सर।